নমস্কাৰ এতিয়া বাতৰি হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা প্ৰথমতে ব্ৰেকিং নিউজ বিটিসি গঠনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ বিটিসিৰ অধ্যক্ষ নিৰ্বাচন নকৰিবলৈ নিৰ্দেশনা দিয়া হৈছে বিটিসিত স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ দিয়া হৈছে মনোনীত কৰিব নোৱাৰিব কোনো সদস্য নিৰ্বাচন কৰিব নোৱাৰিব সদস্য 22 ডিসেম্বৰ গোচৰৰ পৰৱৰ্তী শুনানি কৰা হ'ব পুনৰজনাইছো বিটিসি গঠনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ বিটিসিৰ অধ্যক্ষ নিৰ্বাচন নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে বিটিসিৰ স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশ দিয়া হৈছে মনোনীত কৰিব নোৱাৰিব কোনো সদস্য নিৰ্বাচন কৰিব নোৱাৰিব কাৰ্যবাহী সদস্য 22 ডিসেম্বৰত গোচৰৰ পৰৱৰ্তী শুনানি আৰু তেতিয়ালৈকে কোনো কাৰ্যবাহী সদস্য বা সদস্য নিৰ্বাচন কৰিব নোৱাৰিব মহিলা ডাঙৰীয়া আৰু বিপিএফৰ পাৰ্টিৰ ইলেক্টেড মেম্বাৰ্ছ বিলাকে ফাইল কৰিছিলে আহিছিলে মেটাৰটো আজি আৰু কোৰ্টে আমাক শুনিলে গভৰ্ণমেণ্ট এডভোকেটক শুনি আকৌ 22 তাৰিখে আহিব মেটাৰটো ষ্টেটাছ কিয় অৰ্ডাৰ দিছে স্যাৰ এনে কি আছিল বিষয়টো আছিলে গোটেইখিনি যেনেকৈ আপোনাৰ যোনটো কনষ্টিটিউশ্যনেল প্ৰভিজনছ সেইবিলাক ফ'ল' কৰা নকৰাকৈ এপইণ্টমেণ্ট দিছে of the chief executive member, nominated members, executive members, এইবিলাকৰ চেলেঞ্জ কৰা 100+ আসন লৈ 2021ত বিজেপিয়ে দখল কৰিব দিছপুৰ ইয়াৰ বাবে বিজেপিয়ে সাজু কৰিছে ব্লুপ্ৰিণ্ট বিজেপিৰ 100+ ব্লুপ্ৰিণ্টৰ অংশ হিচাপে পাখি কথা যাব পাৰে এজন বিধায়কৰ আৰু সাংগঠনিকভাৱে দুৰ্বল আৰু জয় লাভৰ সম্ভাৱনা ক্ষীণ থকা বিজেপিৰ কোন নেতা বিধায়কৰ পাখি কৰ্তন হ'ব চাওঁ আহক ৰিপৰ্ট কাৰ্ড ভালনে যদি বেয়া টিকট হেৰুৱাব বিজেপিত নাই সিটিং গেটিং ফৰ্মুলা ৰাজ্যত বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডাৰ এই বিস্ফোৰক ভাষ্যৰ পিছত সভাপতি ৰঞ্জিত দাসৰ ঘোষণা বিধায়ক হলেই নাপাব টিকট সমীক্ষাৰ ওপৰত নিৰ্ভৰ কৰিব বিজেপিৰ টিকট সার্ভে কি আসে আমরা দেখি না টিকিট করে দিতে পারবে না রাজ্যিক সভাপতি টিকিট দিতে পারবে না চিফ মিনিস্টার দিতে পারবে না নেডার কনভেনার দিতে পারবে টিকিট একমাত্র দিতে পারবে সার্ভে দিতে পারবে সার্ভে যদি একটা নাম আসে যার নামে আসুক না কেন ও বিধায়ক হোক কি না হোক পূর্ব বিধায়ক হোক কি না ওনারে নাম আসবে ওনারে আগামী দিনে আমাদের পার্টি দুগৰাকী দিগ্গজ নেতাৰ এই ভাষ্যৰ পিছত বিজেপিৰ ভিতৰ চৰাত তোলপাৰ লাগিছে কাৰণ দুইগৰাকী নেতাৰ বক্তব্যই প্ৰমাণ কৰিছে কৰ্মদক্ষতা আৰু সাধাৰণ জনতাৰ মতামতৰ ওপৰত ভিত্তি কৰি লোকসভা নিৰ্বাচনত বিজেপিয়ে গ্ৰহণ কৰা নীতিয়েই অসম বিধানসভা নিৰ্বাচনতো প্ৰযোজ্য কৰিব সেয়ে হলে অধ্যক্ষ 30% বিধায়কৰ টিকট কৰ্তন হ'ব বিজেপিৰ যদি বিজেপিয়ে এই নীতিকে লৈ আগবাঢ়ে তেন্তে কোন বিধায়কৰ টিকট কৰ্তনৰ সম্ভাৱনা কোনে নাপাব পাৰে বিধানসভা নিৰ্বাচনৰ টিকট ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সমীক্ষা আৰু দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি বিধানসভা নিৰ্বাচনত প্ৰায় 1 ডৰ্জন বিধায়কে নাপাব পাৰে টিকট কৰ্তনৰ সম্ভাৱনীয়তা আৰু চৰ্চাত শীৰ্ষত থকা সকলৰ ভিতৰত আছে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া বৰছলাৰ বিধায়ক গণেশ লিম্বু বিহপুৰীয়াৰ বিধায়ক দেৱানন্দ হাজৰিকা ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন বিশ্বনাথৰ প্ৰমোদ বৰঠাকুৰ মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ লামডিঙৰ শিবু মিশ্ৰ পূব বিলাসীপাৰাৰ অশোক সিংহী পলাশবাৰীৰ প্ৰণৱ কলিতা এই 1 ডৰ্জন বিধায়কৰ টিকট কৰ্তনৰ সম্ভাৱনা প্ৰবল এওঁলোক আছে বিজেপিৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বৰ ৰাডাৰত বিজেপিৰ শীৰ্ষ নেতৃত্বই দিছপুৰ পুনৰ দখলৰ বাবে লোৱা এই কৌশলী নীতিক সমৰ্থন বিজেপিৰ একাংশ বিধায়কৰ যোনে জিকিব পাৰিব যোনে ভাল কাম কৰিছে তেখেতসকলৰ কাৰণে এই সিটবিলাক দিয়া হ'ব আৰু তাত জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়ে টিকেট পাব তেখেতসকলৰ এইটো এটা ক্লিয়াৰ কাট সকলোকে বুজাই দিছে আৰু যিসকলে ভালকৈ কাম কৰিছে চিন্তা কৰাৰ প্ৰয়োজন নাই আৰু যিসকলে কাম নাই কৰা ডেফিনেটলি দলে বুলি নহয় ৰাইজে প্ৰত্যাখ্যান কৰিব তেখেতসকলক টিকট পালে প্ৰত্যেক বছৰে যে পাব সেইটোতো নহয় নহ'লেতো সদায় বিধায়কসকল একে হৈয়ে থাকিলেহেঁতেন সেইটোতো 5 বছৰৰ মূৰে দলীয় সেইটো নেতৃত্বৰ সেইটো সিদ্ধান্ত থাকে যে কিছু লোকক আঁতৰাই কিছু নতুন লোকক কিন্তু প্ৰশ্নটো হ'ল বিজেপিৰ এই নীতি সকলো সময়তে সফল হ'বনে টিকট লাভ নকৰা বিধায়কসকলক বিজেপিয়ে কেনেদৰে সন্তুষ্ট কৰিব কাৰণ অজন্তা নেওগৰ দৰে শক্তিশালী কংগ্ৰেছী নেত্ৰী বিজেপিলৈ আহিলে টিকট লাভৰ পৰা পোনপটীয়াকৈ বঞ্চিত হ'ব বিতুপন শইকীয়াৰ দৰে নেতা যদি নিষ্ঠাবান এইসকল নেতা আৰু টিকট বঞ্চিত বিধায়কে বিদ্ৰোহ কৰে তেন্তে সেই বিদ্ৰোহক বিজেপিয়ে মহিমূৰ কেনেদৰে কৰিব তাৰ ওপৰতে নিৰ্ভৰ বিজেপিৰ 100+ৰ সফলতা
কেমেৰা প্ৰভাত সিঙৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এখন চৰকাৰী মহাবিদ্যালয়খনৰ পৰিৱেশ দেখিলে আপুনিও দুমোজাত পৰিব। আচলতে শিক্ষানুষ্ঠান নে কৃষি পামহে। হাঁহে বাঁহে নদন বদন মহাবিদ্যালয়খন আছে ক'ত, চাওঁ আহক। হাঁহে মাহে নদন বদন এখন মহাবিদ্যালয়। আনুষ্ঠানিক শিক্ষাৰ লগতে কৃষি কৰ্মতো সক্ৰিয়। আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম। কেৱল মাত্ৰ পাঠ্যপুথিৰ শিক্ষাতে আবদ্ধ নাথাকি ছাত্ৰ ছাত্ৰীক এতিয়া কাৰিকৰী শিক্ষাৰে শিক্ষিত কৰি তুলিছে যোৰহাটৰ এখন গ্ৰামাঞ্চলত অৱস্থিত মহাবিদ্যালয়। কৃষি কাৰ্যৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি ছাত্ৰ ছাত্ৰীক কাৰ্যত সেই ক্ষেত্ৰত নিপুণ কৰি তোলা পৰিলক্ষিত হৈছে। হয়, আত্মনিৰ্ভৰ ভাৰতলৈ বিশেষ সঁহাৰি টিয়কস্থিত এইখন চৰকাৰী মহাবিদ্যালয়ৰ। গ্ৰামাঞ্চলত উচ্চ শিক্ষাৰ পোহৰ বিলোৱা চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ে কলেজীয়া জীৱন সামৰণি পৰাৰ পাছতেই ছাত্ৰ ছাত্ৰীয়ে নিজে খুটি খাব পৰাকৈ কাৰ্যত এক পৰিৱেশৰ সূচনা কৰিছে মহাবিদ্যালয়ৰ চাৰিসীমাত। চাওক এই দৃশ্য। প্ৰায় 20 বিঘা মাটিকালিৰে পৰিৱেষ্টিত মহাবিদ্যালয়খনত এতিয়া আনুষ্ঠানিক শিক্ষাৰ লগতে সমাহাৰ ঘটিছে হাঁহ, কুকুৰা, গাহৰি, ছাগলীৰ লগতে কৃষি কৰ্মৰ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ভোকেল ফৰ লোকেল, আৰু ভোকেল ফৰ লোকেলত আমি জানো ইয়াত যে কেৱল কৃষি ব্যৱস্থাটোহে ইয়াত শক্তিশালী হৈ আছে। ইয়েই এই স্থানীয় অঞ্চলত এটা শক্তিশালী উদ্যোগ ৰূপে গঢ় ল'ব পাৰে। সেইটো কাৰণে আমি এই বছৰৰ পৰা 2020 চনৰ পৰা আমি এটা হৰ্টিকালচাৰ ডিপ্ল'মা পাঠ্যক্ৰম 5ম আৰু 6ঠ ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীসকলে বাধ্যতামূলকভাৱে আমি আৰম্ভ কৰিছোঁ। স্বাভাৱিকতেই স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতেই শিক্ষাৰ্থীসকল যাতে হতাশাত ভুগিবলগীয়া নহয়, তাৰেই এক বিপ্লৱৰ সূচনা কৰিছে এইখন মহাবিদ্যালয়ে। লগতে আমাৰ পথাৰ আমাৰ বজাৰ দখলৰো চেষ্টা চলাইছে কমল চন্দ্ৰ বেজবৰুৱা মহাবিদ্যালয়ে। বহুত পৰিমাণে উপকৃত হ'ব ইয়াৰ পৰা। যদি আপোনালোকে দেখে যে আজিকালি ল'ৰা ছোৱালী বহুত নিবনুৱা সমস্যাটো হৈছে, ল'ৰা ছোৱালী ঘৰত বহি আছে, চাকৰি তাকৰি পোৱা নাই, বহুত টেনশ্যন হৈ গৈছে। কিন্তু হৰ্টিকালচাৰ বা পিগাৰী এনেকুৱা যদি চাৰ্টিফিকেট কৰ্চ কৰে, তেতিয়া তেওঁলোকে পিছত এণ্টাৰপ্ৰিনিয়ৰশ্বিপ কৰিব পাৰিব, নিজৰ এখন ফাৰ্ম খুলিব পাৰিব আৰু নিজৰ ভৰিত থিয় হ'ব পাৰিব। মই ভাবোঁ সেইকাৰণে আচলতে এইটো এটা খুব ভাল পদক্ষেপ। মহাবিদ্যালয়ৰ পাঠ্যক্ৰমৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ বাবে হাতত লোৱা এই কাৰিকৰী শিক্ষাৰ জৰিয়তে উজনি অসমতেই এক বুনিয়াদ সৃষ্টি কৰিছে এই মহাবিদ্যালয়খনে। ইয়াত আপুনি মেটেল ফেব্ৰিকেশ্যন আছে, ফিছ ফাৰ্মিং, পিগ ফাৰ্মিং, আৰু আছে টিভি ৰিপেয়াৰিং, আৰু আছে আমাৰ ইলেক্ট্ৰিকেল টেকনিচিয়ান আছে, আৰু DTPৰ আমাৰ কোৰ্চ আছে। যিটো সময়ত COVID-19 বিভীষিকাই এক প্ৰকাৰ গ্ৰাম্য অৰ্থনীতিত থৰক বৰক কৰিছে, সেই সময়ত গ্ৰাম্য অৰ্থনীতি পুনৰ সবল কৰিব পৰাকৈ উঠি অহা প্ৰজন্মক লৈ মহাবিদ্যালয়খনে হাতত লোৱা পদক্ষেপ প্ৰশংসনীয় নহয়, আন 10খনৰ বাবে আদৰ্শনীয়। টিয়কৰ পৰা দিগন্ত হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সন্মুখত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সিদ্ধান্ত সলনি কৰাত ক্ষোভ প্ৰকাশ কৰিছে। পৰীক্ষা অবিহনে পৰীক্ষা উত্তীৰ্ণ কৰোৱাৰ পূৰ্বৰ সিদ্ধান্ত বাহাল ৰখাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা হয়। 6 ডিচেম্বৰত হঠাৎ এক জাননী জাৰি কৰি পূৰ্বৰ পৰীক্ষাসমূহ 21 ডিচেম্বৰৰ পৰা অফলাইন যোগে অনুষ্ঠিত কৰাৰ কথা জনায় শিক্ষাৰ্থীসকলক। আৰু হঠাৎ এনে পূৰ্বৰ পৰীক্ষা অনুষ্ঠিত কৰা কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল, যাৰ বাবে এনেদৰে অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদত বহে বিশ্ববিদ্যালয়খনৰ অধীনস্থ NIPS, PIPS, GIPS, RIPSৰ ছাত্ৰ ছাত্ৰীসকলে। ইফালে প্ৰতিবাদৰ পাছতে প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীৰ আলোচনাত মিলিত হয় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ। PCI পৰা নটিফিকেশ্যন আহিছিলে যে যোনখিনি আমাৰ ইণ্টাৰমিডিয়েট এক্সামছখিনি হয় সেইটো কমপ্লিট কৰিব লাগে 22 ছেপ্টেম্বৰ, হয়তো অফলাইন নহ'লে অনলাইন। কিয় সেইটো সময়ত ক'ভিড চলি আছিলে, যোনখিনি কলেজে প্ৰভাইড কৰিব পাৰে সিহঁতে অফলাইন পাতিব আৰু যোনখিনি অনলাইন। কিন্তু তেতিয়া আমাক কোনো ধৰণৰ একো কোৱা নগ'লে। আমাক কোৱা গৈছিলে যে কেইদিনমানৰ পিছত আমাক কোৱা গ'ল যে তোমালোকক প্ৰমোট কৰাই দিয়া গৈছে আৰু তোমালোকৰ নেক্সট ছেমৰ এক্সামটো হ'ব, আৰু আমাৰ ফিজ ক্লিয়াৰেঞ্চখিনি গোটেইখিনি ফিজ লৈ যোৱা গৈছিলে নেক্সট ছেমৰ কাৰণে। তাৰপিছত আমাৰ নেক্সট ছেমৰ যোনটো ক্লাছ হয় সেইটো আৰম্ভ হৈ গ'ল অনলাইন।
অনলাইন নাম্বাৰ কেইদিনমানৰ পিছত আমাক কলেজলৈ মতা গ'ল মতাৰ পিছত যোনটো আমাৰ নেক্সট ছেমৰ যোনটো আমাৰ ক্লাছ হৈছিলে প্লাছ আমাৰ যোনখিনি ছেছনেল এক্সাম থাকে সেইখিনিও কণ্ডাক্ট কৰা গৈছিলে তাৰপিছত এই 15ত আমাক নটিফিকেশ্যন দিয়া গৈছিলে যে তোমালোকৰ যোনটো আগৰ ছেমিষ্টাৰৰ এক্সামটো অফলাইন পাতা হ'ব এতিয়া আপোনালোকে ভাবক যে আমি উইদিন 1 উইক আমি ইমান ডাঙৰ কোৰ্ছ এটা কেনেকৈ কভাৰ কৰোঁ এবাৰ সংঘাত নহয় দুধনৈত হাতী মানুহৰ সহাৱস্থান দেখিবলৈ পোৱা গৈছে বনাঞ্চল এৰি পথাৰত জলকেলিত ব্যস্ত হৈছে হাতীৰ বৃহৎ জাকৰ হস্তিকুলৰ জলকেলিৰ দৃশ্যই হৃদয় জুৰাইছে প্ৰকৃতিপ্ৰেমীৰ সংঘাত নহয় সমন্বয়ৰ বতৰা ধ্বংস নহয় শান্তিৰ সমতল প্ৰকৃতিৰ মাজৰ এক অপূৰ্ব দৃশ্য নয়নাভিৰাম প্ৰকৃতিৰ মাজত জলকেলিত ব্যস্ত হস্তিকুল দুধনৈৰ নিকটৱৰ্তী মাজজাখিলিৰ শিলৰবৰী গাঁৱত দেখা গ'ল প্ৰকৃতিৰ মাজৰ এই মনোৰম দৃশ্য জাকটোত আছে প্ৰায় 20ৰ পৰা 25টা হাতী জাকটোত আছে 1-1.5 মহীয়া হাতীৰ কেইবাটাও পোৱালিও হাতীৰ জাকটোৰ এই জলকেলিৰ দৃশ্যই জোৰ পেলাইছে প্ৰকৃতিপ্ৰেমীৰ মন প্ৰাণ খুব এটা নান্দনিক দৃশ্য কি ধুনীয়াকৈ মানে সিহঁতে পানী খাই আছে খাদ্য মানুহে যিটো আচলতে হাতী মানুহৰ আজি সংঘাতৰ ফলত যিটো হাতী হিংস্ৰ মানে জন্তু বুলি কয় মানুহৰ অত্যাচাৰৰ ফলত সিহঁতে আজি মানুহক আক্ৰমণ কৰিবলৈ বাধ্য হৈছে মানুহ ওচৰে পাজৰে মানুহ আছে কিন্তু মানুহ থাকিলেও মানুহক কোনো আক্ৰমণ কৰাৰ সিহঁতৰ কোনো উদ্দেশ্য নাই জাকৰ মাজত আপোন আৰু মুক্তমনে খেলি আছে কেইবাটাও হাতী পোৱালিয়ে বনাঞ্চলৰ পৰা আঁতৰি আহিও মানুহৰ মাজত কোনো আতংকৰ সৃষ্টি কৰা নাই হাতীৰ জাকটোৱে বনাঞ্চলৰ গাতে লাগি থকা পথাৰৰ মাজৰ এটা পুখুৰীত এইদৰেই জলকেলিত ব্যস্ত হৈ পৰিছে হাতীৰ জাকটো প্ৰকৃতিৰ সুস্থ বৃদ্ধিটো অৰিহণা যোগাইছে হাতীৰ জলকেলিৰ এই মনোৰম দৃশ্যই যি সময়ত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেই সময়তে পৰিলক্ষিত হোৱা এই দৃশ্যই কঢ়িয়াইছে এক যোগাত্মক বাৰ্তা দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে এতিয়ালৈ সৰ্ববৃহৎ সুৰা ট্ৰেজেডিৰ বিষাদগ্ৰস্ত ছবি এটাৰ পিছত এটা নতুনকৈ উদ্ঘাটন কৰা হৈছে সুৰা ট্ৰেজেডিৰ নতুন বিষাদ ভৰা দৃশ্য এইবাৰৰ দৃশ্যই পুনৰবাৰ মন সেমেকাই তুলিব আপোনাৰো চিকিৎসাৰ অভাৱত অৱশেষত মৃত্যুৰ সৈতে যুঁজি প্ৰাণ হেৰুৱাইছে এটি নিথৰুৱা কণমানিয়ে সুৰা ট্ৰেজেডিয়ে পিতৃ মাতৃক কাঢ়ি নিছিল কণমানিজনীৰ অভিযোগ উঠিছে বোকাখাটৰ এখন আশ্ৰমৰ বিৰুদ্ধে কণমানিজনীক পোহপালৰ দায়িত্ব লৈ গোপনে এৰি থৈ গৈছিল নিজৰ গাঁৱত শেষ হোৱা নাই দেশৰ সৰ্ববৃহৎ সুৰা ট্ৰেজেডিৰ ট্ৰেজিক কাহিনী সুৰা সেৱন কৰি পিতৃ মাতৃক হেৰুৱাৰ পাছত অন্য এক হৃদয় বিদাৰক ঘটনাই শোকাহত কৰিছে অঞ্চলবাসীক নিজৰ নামত 4 লাখকৈ টকা জমা থকাৰ পাছতো ধন মোকলাব নোৱাৰি বিনা চিকিৎসাত মৃত্যু হয় এগৰাকী কিশোৰী ঘটনাটো গোলাঘাট জিলাৰ হালমৰা চাহ বাগিচাৰ বাগিচাখনৰ সোনিয়া গোৱালা নামৰ 16 বছৰীয়া কিশোৰীগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰে বাগিচাখনত দুখৰ বিষয় এই যে আমি খাৰা হৈ আছো এই ভেটিটোৰে 3টা সন্তান থাকি গ'ল তেখেতলোকৰ ককায়েক আৰু মাক ঢুকালে মাইনু গোৱালা তেখেতলোকৰ 3টি সন্তানৰ ভিতৰত এজনী ছোৱালী আছিলে 12-13 বছৰীয়া আজি যাৰ কাৰণে আজি এই ছোৱালীজনী লোকৰ ঘৰে ঘৰে থাকিছিলে বেমাৰত পৰিলে অৱশেষত আজি মৃত্যু হ'ল সুৰা ট্ৰেজেডিৰ ঘটনা সংঘটিত হৈছিল গোলাঘাট আৰু যোৰহাট জিলাত ইয়াৰে গোলাঘাটৰ হালমাৰা চাহ বাগিচাত এই বিষাক্ত চুলাইমতে প্ৰাণ লৈছিল সৰ্বাধিক লোকৰ বাগিচাখনৰ অজিত গোৱালা তেওঁৰ পত্নীৰ লগতে মৃত্যু হৈছিল জ্যেষ্ঠ পুত্ৰৰ ইহ সংসাৰত থাকি গৈছিল 3টা সন্তান নিথৰুৱা সন্তানকেইটাৰ ভিতৰৰে সোনিয়া গোৱালা আৰু ফজনু গোৱালাক বোকাখাটৰ এখন আশ্ৰমে পোহপালৰ দায়িত্ব লৈছিল বোকাখাটৰ আশ্ৰমখনত প্ৰায় 6 মাহ থকাৰ পাছতে 2 সন্তানক কোনেও নজনাকৈ এদিন এৰি থৈ গৈছিল আশ্ৰমৰ বিষয়ববীয়াই
চিলুং দিয়া আনিলোঁ আৰু কি হ'ল যোৰহাট পঠিয়াইছে এতিয়া বেংকত গ'লোঁ তো বেংকত কৈছে যে DSPৰ চাইন লাগে হেৰি ডিচিৰ চাইন লাগে তো আমি ভেৰি মানুহে ক'ত নোমাবলৈ দিম আমি পইচাটোকে বিচাৰিছোঁ ঘৰ চৰ বনাবলৈ আছে ইয়াত আৰু ভণ্টিটো মৰি গ'ল অঁ এই ইয়াতে আনি পেলাই এৰি দিলে আৰু কোনে এৰিলে এই মানুহকেইটা নামটো ইমানটো নাজানো ছেক্ৰেটাৰী ছাৰ ছেক্ৰেটাৰী এৰি থৈ গ'ল ইয়াৰ পাছতেই পুনৰ দিশহাৰা হৈ পৰে দুৰ্ভগীয়া পৰিয়ালটোৰ সন্তানকেইটা ঘৰৰ ভেটি থকাৰ পিছতো থাকিবৰ বাবে নাই এখন ঘৰ দিনটো অনাই বনাই ঘূৰি নিশা কটাইছিল বিভিন্নজনৰ বাসগৃহৰ বাৰান্দাত এই দুৰ্ভগীয়া পৰিয়ালটোৰে সোনিয়া গোৱালা শেহতীয়াকৈ অসুস্থ হৈ পৰে অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু হয় কিশোৰীগৰাকীৰ উল্লেখযোগ্য যে চৰকাৰে পৰিয়ালৰ দুজনৰ মৃত্যু হোৱাৰ বাবে 2 লাখকৈ মুঠ 4 লাখ টকা আৰ্থিক সাহায্য আগবঢ়াইছিল ধন জমা থকাৰ পাছতো বহুবাৰ বেংক কৰ্তৃপক্ষ আৰু বিভিন্নজনৰ সহায় বিচাৰি লাভ নকৰিলে টকা অৱশেষত বিনা চিকিৎসাই নিয়তিৰ ওচৰত হাৰ মানিলে সোনিয়া গোৱালাই দুটা ল'ৰা আছে আৰু এতিয়া ঘৰ দুৱাৰ নাই টকা পইচা নাই যাৰ তাৰ ঘৰত থাকে আৰু এটিও বেমাৰী হৈ গৈছে সিহঁতে বেমাৰী হৈ গৈছে এটিও মৰি যাব পাৰে নেকি তেনেকৈ ঠিক নাই মৰি যাব পইচাটো দি দিব আপোনালোকেও আৰু সিহঁতে ঘৰ চৰ বনাই থাকিব প্ৰশ্ন হয় এনে দুৰ্ভগীয়া শিশুহঁতে চৰকাৰৰ পৰা ন্যায় পাব কেতিয়া এনেকৈ চলি থাকিব নেকি চাহ শ্ৰমিকৰ জীৱন গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দুধনৈৰ 2 ভাতৃৰ বিৰল প্ৰকৃতিৰ প্ৰেম বাদুলি সংৰক্ষণ কৰি প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শনা দাঙি ধৰিছে উপৰতলা গাঁৱৰ এটি পৰিয়ালে দুই ভাতৃৰ বিৰল প্ৰকৃতি প্ৰেম এই দুই ভাতৃৰ উদ্যোগত গঢ়ি উঠিছে বাদুলিৰ এখন বিশাল সাম্ৰাজ্য বাদুলি সংৰক্ষণ কৰি প্ৰকৃতি প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে দুধনৈৰ উপৰতলাৰ গাঁৱৰ এটা পৰিয়ালে যি সময়ত একাংশ দুষ্কৃতিকাৰীৰ কবলত পৰি বনাঞ্চলসমূহ ধ্বংসৰ গৰাহত পৰিছে বনাঞ্চলসমূহ সংকুচিত হৈ আহিছে যাৰ বাবে চৰাই চিৰিকটি জীৱ জন্তুৰ বাসস্থানৰ অভাৱ ঘটিছে বহু আপুৰুগীয়া চৰাই চিৰিকটি আৰু বিভিন্ন বন্যপ্ৰাণী বিলুপ্তিৰ দিশে গতি কৰিছে তেনে সময়তেই দুধনৈৰ সমীপৱৰ্তী উপৰতলা গাঁৱৰ 2 ভাতৃক্ৰমে কমল ৰায় আৰু ৰক্তিম ৰায়ৰ লগতে তেওঁলোকৰ পৰিয়ালটোৱে প্ৰায় 100 বছৰৰো অধিক কাল ধৰি বাদুলি সংৰক্ষণ কৰি প্ৰকৃতি প্ৰেমৰ এই নিদৰ্শন দাঙি ধৰিছে পৰিয়ালটোৰ কনিষ্ঠৰ পৰা জ্যেষ্ঠজনলৈ প্ৰতিগৰাকী সদস্যই বাদুলিখিনিক লৈ আনন্দিত গৌৰৱান্বিত সন্ধিয়া হাজাৰ হাজাৰ বাদুলি খাদ্যৰ সন্ধানত দূৰ দূৰণিলৈ জাকে জাকে উৰি যোৱা দৃশ্য আৰু কাহিলি পোৱা জাক পাতি উভতি অহা দৃশ্যৰ লগতে বাদুলিৰ কলৰৱে তেওঁলোকক আনন্দিত কৰি আহিছে আমি বাদুলিবোৰ মানে সংৰক্ষণ কৰি ৰাখিছোঁ ইয়াত কোনো দুষ্কৃতিকাৰী যদি আহে আমি তেওঁলোকক হোকা বাধা দিওঁ চোৰাং চিকাৰী তেনেকৈ মানে আহে কিছুমান ল'ৰা মানে হেৰি লৈ মাৰিম বুলি খাবৰ কাৰণে তাৰপিছত মই সিহঁতক বাধা দি আছোঁ এতিয়ালৈকে মানে মাৰিব নিদিওঁ যিমান পাৰোঁ মই সিহঁতক মানে ৰক্ষণাবেক্ষণ দি আছোঁ আৰু বাদুলিকে পৰিয়ালটোৰ পূৰ্বপুৰুষসকলেও বাদুলিসমূহক বাৰীত আশ্ৰয় প্ৰদান কৰিছিল আৰু তাহানিৰে পৰা বাৰীত থকা গছ বা গছৰ ডালবোৰে এতিয়া আপোন ঘৰ হৈ পৰিছে বাদুলিবোৰৰ কোনো অসাধু লোকে যাতে বাদুলি চিকাৰ কৰিব নোৱাৰে তাৰ বাবেও হস্তম হৈ থাকে পৰিয়ালটো সেয়ে নিৰাপদে হাজাৰ হাজাৰ বাদুলিয়ে আশ্ৰয় গ্ৰহণ কৰি আছে পৰিয়ালটোৰ বাৰীত বাদুলিয়ে ওখ গছত আশ্ৰয় লয় বাবে পৰিয়ালটোৱে আজিলৈকে কটা নাই বাৰীৰ এডালো ওখ গছ যুগ যুগ ধৰি এনেদৰেই বাদুলিক আশ্ৰয় দি চৰ্চা লাভ কৰিছে দুধনৈৰ এই পৰিয়ালটিয়ে দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৰিভ্ৰমী চৰাইৰে ভৰি পৰিছে ৰঙিয়াৰ ঐতিহাসিক ডিগিপুখুৰী জাকে জাকে আশ্ৰয় লৈছে বিভিন্ন প্ৰজাতিৰ চৰাইয়ে
কেইবা সহস্ৰাধিক পৰিভ্ৰমী চৰাইয়ে আশ্ৰয় লৈছে এই বৃহৎ পুখুৰীটোত শীতকালত ৰঙিয়াৰ ৰজাদিনীয়া পুখুৰীটোত পৰিভ্ৰমী চৰাইবোৰে আশ্ৰয় লোৱাৰ দৃশ্যই হৃদয় জুৰাইছে প্ৰকৃতিপ্ৰেমীৰ এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা নমস্কাৰ পৰিভ্ৰমী চৰাইৰে ভৰি পৰিছে ৰঙিয়াৰ ঐতিহাসিক দিঘি পুখুৰী জাকে জাকে আশ্ৰয় লৈছে বিভিন্ন প্ৰজাতিৰ চৰাইয়ে কেইবা সহস্ৰাধিক পৰিভ্ৰমী চৰাইয়ে আশ্ৰয় লৈছে বৃহৎ পুখুৰীটোত শীতকালত ৰঙিয়াৰ ৰজাদিনীয়া পুখুৰীটোত পৰিভ্ৰমী চৰাইৰ আগমনে সৃষ্টি কৰে অনন্য পৰিৱেশৰ ৰঙিয়া বালিসত্ৰ পথেৰে যাতায়াত কৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰে পক্ষীজাকে বনভোজ খাবলৈ অহা লোকসকলেও সহস্ৰাধিক পক্ষীৰ জাক দেখি উৎসাহিত হৈ পৰে কিন্তু সেই বৃহৎ পুখুৰীটোৰ সংৰক্ষণৰ অভাৱত জহি ঘূৰি যাবলৈ ধৰিছে চাৰিওফালে ঘন জংঘলেৰে ভৰি পৰিছে পুখুৰীৰ পাৰ নিশ্চিহ্ন হোৱাৰ পথত ঐতিহাসিক পুখুৰীটো তৎসত্ত্বেও গুৰুত্ব নাই প্ৰশাসন তথা চৰকাৰৰ যদিহে চৰকাৰে ঐতিহাসিক পুখুৰীটো সংৰক্ষণৰ ব্যৱস্থা কৰে তেন্তে পৰ্যটনস্থলী হিচাপে পৰিগণিত হলহেঁতেন বুলি মন্তব্য কৰে স্থানীয় লোকসকলে বহুত ধুনীয়া হয় এইখিনি জাগা ইয়াত বহুত চৰাই ইয়াৰ পুখুৰীটোতে পৰে আৰু বহুত মানুহে চাবলৈও আহে আৰু ইয়াত পিকনিক খাবলৈও আহে কিন্তু সুবিধা একো নাই যদি চৰকাৰে ইয়াত বহু সুবিধা কৰি দিলে হয় পুখুৰীটোত যদি ইয়াতে খোৱা পানী বাথৰুম লেট্ৰিন ইয়াতে হ'লে হয় তেতিয়া বহুত ভাল হ'লে হয় ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট